কিমান নিকৃষ্ট হ'লে এগৰাকী বোৱাৰীয়ে শাহুৱেকৰ ওপৰত হাত তুলিব পাৰে, অত্যাচাৰ কৰিব পাৰে, তাকো কেইডৰামান মাটি সম্পত্তি আৰু এটা ঘৰৰ কাৰণে। এগৰাকী 90 বছৰীয়া বৃদ্ধাৰ ওপৰত শাহুৱেকৰ ওপৰত অত্যাচাৰ কৰিছে এগৰাকী বোৱাৰীয়ে। আচলতে কিমান নিকৃষ্ট হ'ব লাগিব, কেনেকুৱা মানসিকতাৰ মানুহ হ'ব লাগিব সেইবোৰ মানুহ। আচলতে এবাৰ নিজেই আপোনালোকে ভাবি চাওকচোন, আমাৰ সমাজখনত, আমাৰ ভদ্ৰ সমাজতে এনেকুৱা কিন্তু আমি ঘটনা দেখিবলৈ পাই আছোঁ। কিহৰ কাৰণে? আমাৰ এই ঠেক মানসিকতাৰ কাৰণে। আচলতে সেই বৃদ্ধাগৰাকীয়ে তেওঁলোকৰ কাৰণে, সেই বোৱাৰী পুত্ৰৰ কাৰণেই তেওঁ গোটেই সম্পত্তি বনাই থৈ গৈছে বা সম্পত্তি কৰিছে, কিন্তু কিহৰ কাৰণে আজি এনেকুৱা অৱস্থা কৰিছে, কিহৰ কাৰণে তেওঁক অত্যাচাৰ কৰি গৈছে, আচলতে বুজিয়েই পোৱা নাই। তেহেঁতৰ কাৰণেই কৰিছে, কিন্তু তেহেঁতি সকলো তেহেঁতৰেই হ'ব লাগে বুলি তেওঁলোকে কৰিছে। আচলতে তুমি আপতাল কৰিব পৰা নাই নিজৰ মাতৃক, তুমি শাহুক তুমি আপতাল কৰিব পৰা নাই, তুমি সন্মানে তুমি বৃদ্ধাশ্ৰমত থৈ আহাগৈ। বৃদ্ধাশ্ৰমত এনেকুৱা বহু ককা আইতা আমাৰ বৃদ্ধাশ্ৰমবোৰত এনেকুৱা সুন্দৰভাৱে তেওঁলোকে থাকিবলৈ পায়। এটলিষ্ট তেওঁলোকে এই অশান্তিবোৰ নাপায়। তেওঁলোকক যি শাস্তি দিয়া, খাবলৈ সময়ত নিদিয়া, খাবলৈ দিয়া তুমি এসাঁজি দুসাঁজ, কেতিয়াবা ৰাতি 12টা 1টা বজাত পাইছে, এনেকুৱা যদি তোমালোকে নিজৰ মা দেউতাক কৰিব নোৱাৰা, আপতাল কৰিব নোৱাৰা, তেতিয়াহ'লে বৃদ্ধাশ্ৰমত তোমালোকে সন্মানে থৈ আহা। এই কাৰণেই কৈছোঁ, কাৰণ তেওঁলোকৰ অন্তৰত তোমালোকে দুখ নিদিবা। অলৰেডি বৃদ্ধাশ্ৰমত থৈ আহিলেই যথেষ্ট হৈছে। ঘৰত তোমালোকে যদি থৈ পানি অনাহাৰে ৰাখা, বা এই অলপ দিনৰ আগত ভদ্ৰ সমাজৰ আমাৰ সমাজখনত ভদ্ৰ সমাজৰ ভদ্ৰলোক, তেওঁলোকে ৰাছিয়াত কৰে নে ক'ত কৰে, বাহিৰত বহুত ডক্তৰ কৰে, কিন্তু মৃতদেহ ভিতৰতে গেলি গ'ল, ক'ব নোৱাৰে। কেনেকুৱা হ'ব লাগিব? আচলতে এইবোৰৰ কাৰণেই, দুডৰামান মাটি সম্পত্তিৰ কাৰণেই আমাৰ সমাজত এনেকুৱাবোৰ হৈ আছে। আমি সেইকাৰণেই কৈছোঁ, যদি তোমালোকে নোৱাৰা থৈ আহা। কি কৰিছে এয়া ভিডিঅ'টোত আপোনালোকে চাই লওক নিজে। মাটি সম্পত্তিৰ বাবে শাহুৱেকৰ লগত বোৱাৰীৰ ঘৃণনীয় কাণ্ড। সম্পত্তিৰ লালসাত বৃদ্ধ শাহুক ঘৰৰ পৰা খেদিলে বোৱাৰীয়ে। হাতত এজাহাৰ লৈ থানাত 90 বছৰীয়া বৃদ্ধা। বোৱাৰীৰ অত্যাচাৰৰ পৰা বিচাৰিছে ন্যায়। হাতত এখন এজাহাৰ লৈ বঙাইগাঁও জিলাৰ অভয়াপুৰী থানালৈ আহিল 90 বছৰীয়া নাগৰিক সূত্ৰধৰ। থানালৈ আহি ন্যায় বিচাৰিছে বৃদ্ধাগৰাকীয়ে। বৃদ্ধাগৰাকীৰ অভিযোগ, দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীয়ে তেওঁৰ ওপৰত চলাই আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতন। নাগৰিক সূত্ৰধৰৰ অভিযোগ, এবছৰ পূৰ্বে বৃদ্ধাগৰাকীৰ নামত PMY আঁচনিৰ অধীনত আবণ্টন হৈছিল এটা ঘৰ। অভয়াপুৰীৰ বৰিগাঁৱৰ নিজ ভূমিত গৃহৰ কাম আৰম্ভ কৰিবলৈ যোৱাৰ সময়তেই শাহুৱেক নাগৰিক সূত্ৰধাৰক মাৰধৰ কৰে এইগৰাকী পাষাণ বোৱাৰীয়ে। চৰকাৰৰ পৰা ঘৰ পাইছোঁ, বানবাদ দিয়া নাই। বানবাদ দিয়া নাই, এই বোৱাৰীটাই কি কাৰণে বানবাদ দিয়া নাই, আমাৰ নিদিলে কি কৰিব, মাটিটা মোক নিদিয়ে, অত্যাচাৰ কৰে, মাৰে ধৰে, যি অত্যাচাৰ কৰে মোক ঘৰৰ আমাৰ মাটিতে মোকে ওলাই দেয়, ঘাড়ে ধৰি গলত। মাটিটা কাৰ? মোৰ বাপের সম্পত্তি, মোর নামর মাটি।